So guys, আজি আপোনালোকক মানে কি বহুত ধুনিয়া এটা আপডেট দিবলৈ গৈ আছো যেটো আসাম পুলিশ এবি ইউবি হক বা যিখিনি পোষ্ট আছে যিমানখিনি পোষ্ট আছে থাৰ্ড গ্ৰেডৰ আপোনালোক থাৰ্ড গ্ৰেড ফ'ৰ গ্ৰেডৰ যিমানখিনি ভেকেন্সি আছে লগতে আপোনালোক সাব ইন্সপেক্টৰ সকলোৱে আপোনালোক ৰিটেন কেতিয়া হ'ব আৰু লগতে ৰিটেন কেতিয়া হ'ব এডমিট কেতিয়া ডাউনলোড কৰিব পাৰিব আৰু কাট অফ লিষ্ট কেতিয়া মাৰিব আপোনালোকৰ এবি ইউবি তাৰপিছত এপি আৰু যিমানখিনি ভেকেন্সি আছে আপোনালোক এইখিনি কাট অফ লিষ্ট কেতিয়া মাৰিব আপোনালোকে সুধি আছিলে ড্ৰাইভাৰৰ কাট অফ লিষ্ট কেতিয়া মাৰিব সো এইখিনি নিউজ আজি মই লৈ আহিছোঁ আপোনালোকৰ যিখিনি মানে হ'ব সঠিকটো নিউজ লৈ আহিছোঁ আৰু কোন তাৰিখে হ'ব আপোনালোকৰ এবি ইউবি এক্সাম আৰু লগতে আপোনালোকৰ এছআই এডমিট কাৰ্ড কেতিয়া আহিব সেইখিনি ভিডিঅ' সেইখিনি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু মই বহুতকে কৈছিলোঁ যে ফেব্ৰুৱাৰী মাহত একো অনুষ্ঠিত নহয় বুলি বহুতে ভাবে মই মিছামিছি কথা কিছুমান কওঁ আপোনালোকে গম পাইছে মই কৈছিলোঁ আপোনালোকৰ জানুৱাৰীত হ'ব লাগিব নহ'লে আপোনালোকৰ কি বুলি কয় মাৰ্চত হ'ব লাগিব আপোনালোকক কৈছিলোঁ অলপ দিন আগত ভিডিঅ'খিনি যোনে চাই আছিল সিহঁতি গম পাইছেগে যিখিনি কৈছিলোঁ আপোনালোকক হয়তো জানুৱাৰীত হ'ব লাগিব ফেব্ৰুৱাৰীত নহয় মাৰ্চত হ'ব লাগিব কৈছিলোঁ নে সো এতিয়া মোৰ কথাটো লাগিছে না নাই আপোনালোকে বিলিভ কৰক যে আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' চাই আছিল সিহঁতিতো গম পাইছে মই যিখিনি কথা কৈছোঁ হয় নে নহয় এতিয়া আপোনালোকৰ মেইন কথাটো ফাৰ্ষ্ট সাব ইন্সপেক্টৰ কথা ক'ম তাৰপিছত এবি ইউবি কথাখিনি গম বুজিছে না ৰাইজ আপোনালোকক মানে কি আজি ভাল তথ্য এটা জনাব পাৰিলে মোৰ মনটো ভাল লাগে আৰু বহুত দিন আসাম পুলিচৰ ভিডিঅ' দিয়া নাই যিহেতু মই ঘৰত গৈছিলোঁ আপোনালোকে সকলোৱে গম পায় সো এতিয়া মানে কি আসাম পুলিচৰ এবি ইউবি আসাম পুলিচৰ আপোনালোকৰ ৰিটেন টেষ্টটো হ'ব আপোনালোকৰ হেৰি তাৰিখে 5 তাৰিখৰ পৰা আপোনালোকৰ আসাম পুলিচৰ ৰিটেন টেষ্টটো হ'ব গম পাইছে সকলোৱে যেহেতু নটিচ ওলাইছে এইটো তাৰ বাহিৰে এবি ইউবি ৰিটেন টেষ্ট কেতিয়া হ'ব সেইটো কম লগতে প্ৰথম আপোনালোক এবি কি বুলি কয় ৰিটেন টেষ্ট সাব ইন্সপেক্টৰ ক'লো 5 তাৰিখে হ'ব বুলি জানুৱাৰী বা কিমানটা বাজিবা আপোনালোক নটিচখন দেখুৱাই দিম আপোনালোকে নটিচখন চাই ক'ব বাৰু মই এতিয়া মানে ঘপৰে মনত ৰখা নাই বস্তুটো আপোনালোকক যিটো আপডেট পাইছোঁ মানে লগতে জনাবলৈ চেষ্টা কৰিছোঁ ৰাতি হ'লেও আৰু আপোনালোকৰ এবি ইউবি যিখিনি আছিলে এবি ইউবি এপি আৰু ড্ৰাইভাৰ সকলোৰে ৰিটেন টেষ্টটো হ'ব আপোনালোকৰ মাৰ্চ মাহত বুজিছেনে মাৰ্চ মাহত আৰু মই এইটো মানে কি ভিডিঅ'টো যে বনাইছোঁ আপোনালোকক মই মুখেৰে কোৱা তথ্য নহয় আপোনালোকক মই নটিচসহ দেখুৱাই দিম আপোনালোকে ভাবিব পাৰে মুখেৰে বকি দিছে নটিচো দেখুৱাই দিম আপোনালোকে নটিচ চাই ল'ব মানে যিবিলাক নটিচ অফিচিয়েলি নটিচ আহে নটিচো মই দেখুৱাই দিম আপোনালোকক কোনটো মাহত কি হ'ব ড্ৰাইভাৰ চাইভাৰ সকলোখিনি বিষয়ে আছে এইটো ভিডিঅ'ত আৰু আপোনালোকৰ যিখিনি আপোনালোক এবি ইউবি এপেৰ ফায়াৰ ব্ৰিগেড সকলোখিনি কাট অফটো মাৰিব আপোনালোকৰ মোৰ আইডিয়াৰ ফালৰ পৰা ক'ম যিহেতু মাৰ্চৰ ৰিটেন হ'ব 100% গেৰাণ্টি মাৰ্চৰ ৰিটেন হ'ব 100% গেৰাণ্টি কিন্তু আপোনালোক কাট অফটো জানুৱাৰী মাহৰ ভিতৰতে মাৰিব মোৰ ফালৰ পৰা আপোনালোকক মই কৈ থ'লোঁ জানুৱাৰী মাহৰ ভিতৰতে আপোনালোকে এবি ইউবি কাট অফ পাই যাব হয়তো ডিচেম্বৰ লাষ্টৰ ফালেও পাই যাব পাৰে এনেকুৱা মানে কথা আৰু কাট অফৰ আপোনাৰ লিষ্ট আহিবলৈ বেছি দিন সময় নাই বুলি কৈছোঁ নহয় আপোনালোকৰ কাট অফ আহিবলৈ মুঠতে ডিচেম্বৰ লাষ্ট নহ'লে জানুৱাৰী ফাৰ্ষ্ট 100% চিয়'ৰ আপোনালোকক ক'লোঁ আৰু লগতে আপোনালোকৰ মাৰ্চ মাহৰ ৰিটেন হ'ব আৰু এতিয়া বেছি কথা নকওঁ আৰু আপোনালোকৰ মই কেইটামান ব্লগ দিছোঁ কাৰণ বেয়া নাপাব কাৰণ ঘৰত গৈছোঁ যিহেতু আৰু বেলেগ বনাবলৈ মন নাযায় এইবিলাক আসাম পুলিচ ৰিলেটেড ঘৰত গ'লে মনটো বেলেগ হৈ থাকে চ' এইভাবে বেলেগ ভিডিঅ'ছ বনাই আছিলোঁ চ' আজি এতিয়া যিটো ইনফৰ্ম পাইছোঁ ইনফৰ্মটোক আপোনালোকক জনাব পাই মোৰ বহুত ভাল লাগিছে মনটো আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া নটিচখন মেইন আপোনালোকৰ যোনখন নটিচ হয় নটিচখনলৈ যাম আপোনালোকে নটিচখন চাই লওক হয়তো ফেক বুলি আহিব পাৰে নটিচ কেইখন চাই লওক ৰিয়েলিটি যিটো অফিচিয়েল নটিচ সেইকেইখন চাই লওক আপোনালোকে প্ৰথম আপোনালোকক মই এছআই সাব ইন্সপেক্টৰৰ আপোনালোকৰ এবি আৰু ইউবি সাব ইন্সপেক্টৰখিনি কেতিয়া ৰিটেন হ'ব আপোনালোকক জনাই লওঁ প্ৰথম আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব এছআই আপোনালোকৰ ইউবি আৰু এবিৰ এডমিট কাৰ্ড ডাউনলোড হ'ব 23 তাৰিখৰ মানে ডিচেম্বৰ 23 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব 11টা বজাৰ পৰা আৰু আপোনালোকৰ ৰিটেন টেষ্টটো অনুষ্ঠিত হ'ব আপোনালোকৰ 5 জানুৱাৰী 2025ত চ' গাইজ গম পাইছে 5 জানুৱাৰী 2025ত আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব আৰু আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি পিনে লগইন মানে কি এডমিট কেইখন ডাউনলোড কৰিব পাৰিব বুজিছেনে আৰু সব কম্বাইন হ'ব আপোনালোকে যিকেইটা দিছে সাব ইন্সপেক্টৰ লেভেলটো কম্বাইন হ'ব আৰু এবি ইউবি এপি আৰু সেইখিনি কম্বাইন হ'ব আৰু চ' গাইজ এতিয়া আপোনালোকে যদি কিবা হেল্পলাইন নম্বৰ মানে কিছুমানৰ এডমিট কাৰ্ড ডাউনলোড নহ'ল কিবা প্ৰব্লেম হ'লে আপোনালোকৰ হেল্পলাইন নম্বৰটো দিয়া আছে তাত আপোনালোকে কল কৰিব আৰু এতিয়া বৰ্তমান এবি ইউবিৰ ক্ষেত্ৰত যাওঁ এবি ইউবিৰ আপোনালোকৰ ৰিটেন টেষ্ট কেতিয়া হ'ব এডমিট কেতিয়া ডাউনলোড হ'ব চাই লওক আপোনালোকৰ মানে যিখিনি এবি ইউবি এপি আৰু সকলোখিনিৰ আপোনালোকৰ এক্সামটো হ'ব আপোনালোকৰ 23 মাৰ্চ 2025ত আপোনালোকৰ এক্সামটো আপোনালোকৰ হ'ব কম্বাইন হ'ব সকলো যিমানখিনি পোষ্ট দিছে আপোনালোকে তলত এপি আৰু সকলোখিনি কম্বাইন হ'ব যিমানখিনি পোষ্ট আছে আপোনাৰ নটিচনত চাই লওক আৰু লগতে আপোনালোকক এটা কথা জনাই দিওঁ এইটো এক্সাম হ'ব আপোনালোকৰ 2 ঘণ্টাৰ কাৰণে আৰু আপোনালোকৰ 10টাৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ 12টা বাজিলৈকে ৰাতিপুৱা 10টাৰ পৰা আৰু আপোনালোকৰ সাব ইন্সপেক্টৰৰ কথাটো কৈ দিওঁ সাব ইন্সপেক্টৰটো হ'ব 5 জানুৱাৰী 2025ত আপোনালোকে চাই লওক আৰু 10টাৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ হেৰিটালৈকে কি বুলি কয় 12টালৈকে চ' ইমানখিনি তথ্য আপোনালোকক জনালোঁ আপোনালোকে কেনেকুৱা পালে জনাব মোৰ ভিডিঅ'ত কিবা এটা ইনফৰমেশ্যন দিব পাৰিলে মোৰ ভাল লাগে আৰু আপোনালোকৰ যদি ভাল লাগে চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব ধন্যবাদ